মই খুবেই আনন্দিত আৰু আমাৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষত যেতিয়া ভোটদান কৰিছিলোঁ সেই মুহূৰ্ততে ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ। মোৰ দেউতামাৰ নাম লৈছিলোঁ, আমাৰ প্ৰাৰ্থীগৰাকী জয় হ'ব লাগে আৰু জয় নিশ্চয়িত হ'ব আৰু ৰাইজৰ যিটো সঁহাৰি দেখা পাইছোঁ, মই আকৌ পুনৰ ক'ব বিচাৰিছোঁ, এই শ্লিপৰ ওপৰত ভিত্তি কৰি পেলাই মই 5টা নিৰ্বাচন জয় হৈছিলোঁ মৰিয়নি সমষ্টিৰ বিধায়ক হিচাপে। আৰু ইয়াৰ ওপৰত মানে অনুমান কৰোঁ যে মই কিমান ভোটত জয় হ'ম। এই যদি এই শ্লিপটো আমাৰ টেবুলৰ পৰা বেছিকৈ লৈছে, তাৰমানে অধিক সংখ্যক ভোটাৰে আমাৰ পক্ষত ভোটদান কৰিব। পদুমফুলৰ থকা যি টেবুল, তাত আমাৰ এই ভোটাৰৰ যিটো সঁহাৰি আৰু এইটো ইয়াৰ পৰা আমাৰ পৰা সেই গ্ৰহণ কৰি গৈ পেলাই ভোটদান কৰিবলৈ আহিছে, এইটোতে আমি অনুমান কৰিছোঁ যে আমাৰ ভোট বিশেষকৈ নৱপ্ৰজন্মৰ ভোটাৰৰ যিটো আমি অকণমান শংকিত হৈ আছিলোঁ, সেয়া নৱপ্ৰজন্মৰ যিটো সঁহাৰি দেখিছোঁ, আমাৰ প্ৰাৰ্থীগৰাকী বহুত ভোটত জয় হ'ব। মই আনন্দিত। চাওক, মই 42,000 ভোটত জয় হৈছিলোঁ আৰু এই আমাৰ প্ৰাৰ্থীগৰাকীক 42,000তকৈ অধিক ভোটত জয় কৰাবৰ কাৰণে পণ বান্ধি লৈছিলোঁ। তেনে লৈ পেলাই এবছৰ আগৰ পৰা কাম কৰি আছিলোঁ, মাহ যোৰাটো বহুত কষ্ট কৰিলোঁ আৰু আমাৰ প্ৰাৰ্থীগৰাকী বহুত ভোটত জয় হ'ব। যিটো বাগিচা আৰু গ্ৰাম্যাঞ্চলকে ধৰি নগৰ কিন্তু ভোটাৰটো অহাৰ পিছত ৰাইজ ওলাই আহিছে মানে নগৰ গাঁও বা চাহ বাগান বুলি নহয়, নগৰ গাঁও চাহ বাগান চবেই ৰাইজে পণ বান্ধি লৈছে, কাৰণ ডেভেলপমেণ্ট দেখিছে, উন্নয়ন দেখিছে, বিকাশ দেখিছে, গুলি নুফুটা বোম নুফুটা এখন অসম দেখিছে। চাহ বাগানৰ শ্ৰমিকৰ যদি মজুৰি বাঢ়িছে, লাইনৰ ৰাস্তা যদি পকী হ'বলৈ ধৰিছে, গাঁৱৰ ৰাস্তা পকী হ'বলৈ ধৰিছে, আজি চহৰৰ ৰাস্তা পকী হ'ব ধৰিছে, ৰাইজে উন্নয়নৰ পক্ষত আজি গুলি নুফুটা বোম নুফুটা অসম হোৱাৰ বাবে, অসম বন্ধ নোহোৱাৰ বাবে লাহে লাহে সঁচাই সংগঠনসমূহ আজি শান্তি আলোচনা আহিছে, যাৰ কাৰণে আজি টাটা ডেৰ কোম্পানীয়ে 30,000 কোটি টকা দি ইতিমধ্যে জাগিৰোডত উদ্যোগ প্ৰতিষ্ঠা কৰিছে। পোনপ্ৰথমৰ বাবে ইয়াৰ ইমান বিৰাট পৰিমাণৰ পুঁজিৰে আজি নৱপ্ৰজন্মই গম পাইছে যে আৰু আহিব উদ্যোগ, ইয়াত আমি সংস্থাপিত হ'ম, যাৰ কাৰণে আমাৰ পক্ষত ৰাইজে কোনো চাইলেণ্ট ভোটাৰ বুলিবলৈ নাই, চব সচেতন ভোটাৰ। আৰু সচেতন ভোটাৰ, চাইলেণ্ট ভোটাৰৰ কথা নাই, সচেতন ভোটাৰে আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কেন্দ্ৰত হ'বই তৃতীয়বাৰৰ বাবে। আৰু 400তকৈ অধিক সাংসদক লৈ পেলাই আমাৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে কেন্দ্ৰ চৰকাৰ কৰিব গৈছে বিজেপি চৰকাৰ। এনেস্থলত বেলেগক ভোট দি লাভ নাই। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত আছেই, আমাৰ অসমখনক আজি সেৱা কৰি আছে। তেনেস্থলত আজি যুৱ প্ৰজন্মৰ হওক, আজি বৃদ্ধ লোকসকলে হওক, গাঁও বাগান চহৰে হওক, সকলোৱে আজি সমৰ্থন কৰিছে। আৰু মই আকৌ পুনৰ কৈছোঁ, এই শ্লিপৰ ওপৰত নিৰ্ভৰ কৰি আমি ইলেকশ্যন খেলোঁ। এই শ্লিপত যদি আমাৰ বেছি আমাৰ টেবুলৰ পৰা গৈ আছে, মানে আমাৰ ভোট বাঢ়ি গৈ আছে। বিবেক আৰু আৱেগৰ কথা ইয়াত বিবেক আৱেগৰ কথা নাই। ইয়াত ৰাইজে এতিয়া বহুত দিনৰ পিছত অসমখনত শান্তি পাইছে, গুলি নুফুটা বোম নুফুটা অসম। আজি স্কুল কলেজৰ ল'ৰা ছোৱালী স্কুল কৰিব পাৰিছে, আজি বন্ধুক পৰিহাৰ কৰি পেলাই ৰাইজে কলম ধৰিছে, কাৰণ চাকৰি পাম, টকা দিব নালাগে চৰকাৰ সময়ত। ৰাজ্যত নিৰ্বাচনী জ্বৰ, পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট? নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। Powered by Data Mission.